জগতত এখন মিউজিক এলবাম ওলায় যাৰ নাম আছিল অনামিকা। ৰিলিজ পোৱাৰ লগে লগে এই এলবামখনৰ গীতকেইটাই অসম তথা উত্তৰ পূবৰ আন আন ৰাজ্যত জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হয়। এই এলবামখনৰ আঁৰত থকা সেই গায়কজনে যোৱা ৩০ বছৰ ধৰি অসমৰ সংগীত জগতৰ শিপা ধৰি ৰাখিছে, যাৰ নাম হ'ল জুবিন গাৰ্গ। ইমান গৰম নহয়, টেঙা আৰু দেই। শুন ল এখন কেছেট ল, তোৰ কাৰণে আনিবলৈ গৈ টেঙা খাই আছো। তই আনিলি? কি নাম হয় এইখনৰ? অনামিকা। ঐ বা, এই বৰ ধুনীয়া হৈছে গানকেইটা, জানে শুনি চাবিচোন। হয় নেকি? কোনে গাইছেনো? জুবিন গাৰ্গ বুলি ছিংগাৰ এটা ওলাইছে নতুনকে, বৰ ধুনীয়া গাইছ। হয় নেকি? ৰচোন শুনি চাব লাগিব। গধূলি কিন্তু মোক চিজলাছ খুৱাবলৈ নিব লাগিব। হ'ব দে নিম চবতে ব্লেকমেইল মানে। টেঙা নিদিবি আৰু, নিবই লাগিব। নিম কৈছো নহয়। হাহিলে তুমি মোক মনিখৰে দুচকু ভৰিলে মন ভৰে বেদনাৰ জ্বলা কেতিয়া নুমাবা মৰমৰ বৰষাৰে অনামিকা কলিজাৰ মাতৰি মৰমৰ জুবিন দা, আপোনাৰ অনামিকা কেছেটখন মই শুনিলোঁ। গানকেইটা যে খুব ভাল লাগিলে। আশা কৰোঁ ভৱিষ্যতলৈও এনেকুৱা ধৰণৰ গান শুনি থাকিবলৈ পাম। ইতি গৰিমা শইকীয়া। হাই গৰিমা, তোমাৰ চিঠিখন পালোঁ। গানবোৰ জানো চেষ্টা কৰিছোঁ। প্ৰথম অনামিকাখন ৰাইজেও ভাল পাইছে, তুমি ভাল পোৱা দেখি খুব ভাল লাগিলে। আৰু এটা কথা, মই তোমাৰ এড্ৰেছটো পালোঁ। মই বম্বে গৈ আছোঁ ৰেকৰ্ডিং এটাত, গতিকে তেতিয়া চাগে তোমাক লগ পাম। আশা কৰোঁ তুমি মোক লগ কৰিবা। ৰিগাৰ্ডছ, जुबिन। गरिमा, अरे गरिमा उठ जा, कोई खड़ा है बाहर तेरे लिए। ठीक है आ रही हो। কি হল? মোক চিনি পাইছে নাই? মই জুবিন। পাইছো, কিন্তু কি হল? বেবা লাগিলা যে? নহয়, মই আচলতে ভবা নাছিলো আপুনি যে আহিব বুলি। মই ভবা নাছিলো। আচ্ছা, এতিয়া কি ভাবিলা? নাই, মই একো ভাবা নাই। বাৰু কি কেছেটৰ লগত মিলাই আছে নেকি? এতিয়া কেছেটৰ কভাৰত এনেকুৱা আছিলে, চুলি দীঘল। তাকে ছোৱালীবোৰ যে আৰু। বাৰু কিবা চিন্তাত থকা যেন লাগিছে তোমাক? চিন্তা মানে একচুৱেলি আজি ভিজিটাৰ্ছ এলাও নহয় হোষ্টেলত, চ' সেইকাৰণে আমি অকণমান বাহিৰত যাব লাগিব। ব'লা তেতিয়াহ'লে বাহিৰতে কফি খাওঁগে, কফি খাই কথা পাতিম। মই বেয়া নাপাওঁ বাৰু। ব'লা। ঠিক আছে, বাছ 2 মিনিট। গৰিমা কোৱা। মইনো কি ক'ম আৰু। বাৰু তোমালোকৰ ঘৰত কোন কোন আছে? মা দেউতা আৰু ভাইটি এজন আছে। আৰু তোমাৰ ঘৰ ক'ত? গোলাঘাট। গোলাঘাটটো বম্বে। বাৰু হেৰি, অনামিকা ক'ত শুনিলা? বম্বেত নহয়, মই গোলাঘাটতে শুনিলোঁ। আচলতে মই কেইদিনমান আগতে ঘৰলৈ গৈছিলোঁ, তেতিয়াই মোক মানে ভাইটিয়ে দিলে কেছেটখন আনি। আৰু গানকেইটা শুনি মোৰ ইমান ভাল লাগিলে, মই মানে আপোনালৈ নিলিখি নোৱাৰিলোঁ আৰু। বাৰু হেৰি, কি বুলি কয়, অনামিকাৰ কোনটো গান ভাল লাগিলে তোমাৰ? এইটো যে হাঁহিলে তোমাৰ আছিলে, ময়ো ভালকে লাইনটো মনত নাই। এইটো এতিয়া বেছি জোৰছে গাব নোৱাৰো। হেৰি, কি বুলি কয়, ৰক মিউজিক ভাল পোৱা? ৰক ইমান ভাল নাপাওঁ। কি বিহু ভাল পোৱা? বিহু ভাল লাগে মোৰ। ইনফেক্ট অসমীয়া গান ভালেই লাগে। বাৰু ৰক বুজি পোৱা নে? ৰক বুজি নাপাওঁ, বুজিবলৈ চেষ্টাও নকৰোঁ একচুৱেলি। বেটৰ চিম্বল কি জানা? বাদুলি? নাজানো। বাৰু এই কেতিয়াবা ৰেকৰ্ডিং দেখিছা? কেনেকৈ আমি গানবোৰ ৰেকৰ্ড কৰোঁ, কি কৰোঁ? নাই দেখা, মই কেতিয়াও দেখা নাই। কিন্তু মোৰ চাবলৈ খুব মন আছে কেনেকেনো গানবোৰ ৰেকৰ্ড কৰে। মোৰ লগত যাবা?
আপোনাৰ লগত আপোনাৰ একো অসুবিধা নহ'বনে? নাই কিয় হ'ব, মইহে তোমাক লগ ধৰিছোঁ যে বোলা মই কেনেকৈ ৰেকৰ্ড কৰোঁ গানবোৰ চাবা। সঁচা? ঠিক আছে বাৰু। কেতিয়া যাম আমি? মই তোমাক মোৰ ৰেকৰ্ডিং শ্বিডিউল যেতিয়া আছে মই তোমাক খবৰ দিম, তুমি গুচি আহিবা। পাৰিবানে মই নিবলৈ আহিম? পাৰিম। আপুনি মোক এড্ৰেছটো কৈ দিলে যদি মই হ'ব পাৰিম। মোৰ লগৰ এজনীক লৈ যাম আৰু। মেক্সিমামটো আন্ধেৰিতে হয়, চিন্তা কৰিব নালাগে। ঠিক আছে। পগলা পগলা কৰিব খুজিছা লাগিলোহি তোমাৰ গালতে এতোলা দুতোলা খোজতে কৰে ৰূপ বুটলি বুটলি চুহিয়াতে এমুঠি ভৰা ভৰা চুলি দুদলীয়া বেনিৰে উঠিছে জিলিকি এমুঠি ভৰা ভৰা চুলি দুদলীয়া বেনিৰে উঠিছে জিলিকি বগলা বগলা কৰিব খুজিছা লাগিলোহি তোমাৰে গালতে কওক। কথা কওঁ। চোৱা, মই জানো তুমি মোক ভাল পোৱা, গতিকে কৈ দিয়া আৰু তুমিও যে মোক ভাল পোৱা বুলি। কৈ দিয়া মানে কি আৰু মই জানো ইউ লাভ মি। এতিয়া কৈ দিয়া যে তুমি সেইষাৰ কথা আৰু আই লাভ ইউ কৈ দিয়া। ধেই বৰ ফুটেজ কোৱাহে তোমালোকে। কোৱা আৰু কোৱা আকৌ। হয়, ময়ো একেধৰণে ফিল কৰোঁ। এটা চেণ্টেঞ্চত ক'বানে? ময়ো আপোনাক ভাল পাওঁ। এতিয়া আপুনিতো তুমি কৰি কোৱা আই লাভ ইউ। অ'কে বাবা, আই লাভ ইউ। महबूबा ओ मेरी महबूबा ओ महबूबा ओ मेरी महबूबा इतना प्यार करता हूँ तुझ पे मैं मरता हूँ दिल की शहजादी तू दिलरुबा ओ महबूबा ओ मेरी महबूबा ओ महबूबा যে তুমি আৰু মই বহুত বেলেগ। আৰে কথা কেনেকৈ সলাইছে চোৱা। অলপ আগতে ক'লা মোৰ লাইফষ্টাইল তোমাৰ লগত মেটচ নকৰে। মই সলনি হ'লেহে আনমেটচ হ'ব। যিটো বস্তু আগৰ পৰা মেটচ হৈ আছে এতিয়া তুমি আনমেটচ কেনেকৈ কৰিলা কোৱাচোন? তোমাৰ লগত থকাৰ পিছতহে মই গম পাইছোঁ যে তোমাৰ লাইফষ্টাইলটো কেনেকুৱা। চ' এতিয়া মই গম পাইছোঁ যে তোমাৰ আৰু মোৰ নিমিলে মানে। ৰ'বা, সিদ্ধান্তবিলাক এনেকৈ নলয়। অকণমান ৰ'বা, অকণমান সময় দিয়া, মোক বুজি পোৱা, তাৰপিছত চব ঠিক হৈ যাব। নাই মোৰ আৰু একো বুজিবৰ মন নাই। মই আৰু কণ্টিনিউ কৰিব নোৱাৰিম আৰু। প্লিজ তেনেকৈ নক'বা। ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতি পুৱাবলে কিমান পথ ডাৱৰে ডাৱৰে এধাৰে সিপালে জেউতি লুকালে নভবা কথাও হঠাতে হয় চাগে বায়ু হেৰুৱালো বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাব কেতিয়া ডাৱৰে ডাৱৰে এধাৰে সিপালে জেউতিও নাইকিয়া ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাবলে কিমান উলমি উলমি থাকে দুই ওঠতে হাঁহি জিলিকা জিলিকা তৰা মুকুতা দুপাৰি ঐনা ঐ কইনা তুমি মোৰ ঘৰত লখিমী ঐনা ঐ
2002 চনৰ 12 জানুৱাৰীত যুৱ প্ৰজন্মৰ হাৰ্থব জুবিন গাৰ্গৰ জীৱনলৈ নামি আহিছিল কাল অমানিশা। এক পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ভগ্নী জংকী বৰঠাকুৰে আৰু তেতিয়াৰ পৰাই ভগ্নীহাৰা হৈ পৰিছিল জুবিন গাৰ্গ। জুবিনৰ দৰেই প্ৰতিভাৱান কণ্ঠশিল্পী আছিল জংকী বৰঠাকুৰ। জুবিনৰ বহুতো গানত কণ্ঠ নিগৰাইছিল জংকী বৰঠাকুৰে। একেলগে মঞ্চত পৰিৱেশন কৰিছিল গীত। 2000 চনৰ তুমি মোৰ মাথো মোৰ শীৰ্ষক গীতৰ পৰাই জনপ্ৰিয় হৈ পৰিছিল জংকী বৰঠাকুৰ। উল্লেখ্য যে 2002 চনৰ 12 জানুৱাৰীত তেওঁৰ সহশিল্পীসকলৰ সৈতে মঞ্চ প্ৰদৰ্শন কৰিবলৈ শোণিতপুৰলৈ গৈ এক পথ দুৰ্ঘটনাত অকালতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল ভগ্নী জংকী বৰঠাকুৰে। জংকী বৰঠাকুৰে 1996 চনৰ উজানৰ প্ৰীতি এলবামত গায়িকা হিচাপে নিজকে আত্মপ্ৰকাশ কৰিছিল। পিছত তেওঁ জুবিন গাৰ্গৰ এলবামত মুক্তি, চান্দা, ৰাংঢালী, স্পৰ্শ আদিকে ধৰি প্ৰায় 400ৰো অধিক গান গাইছিল। 1974 চনৰ 30 ছেপ্টেম্বৰত জন্ম লাভ কৰি অকালতে মৃত্যুক আঁকোৱালি লোৱা প্ৰতিভাৱান জংকী বৰঠাকুৰলৈ আমিও জনালোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। তাৰ পিছৰ পৰা গোটেই পৰিয়ালটোৰ বহুত ডাঙৰ এটা চেঞ্জ আহি গ'ল। জুবিন একেবাৰে অকলশৰীয়া নিচিনা বহুত দিনলৈকে তেনেকৈ ফিল কৰি থাকিলে। কোনে চুই যায় মুধহিয়াত ৰৈ কোনে চুমি যায় বুকুতে অগনি জ্বলাই তেজ মনোহৰে মৰণে মুচি জৰি জৰি ৰল মাথো আৰু যিহেতু জংকী একেবাৰে ছাৰ নিচিনা আছিলে জুবিনৰ, গতিকে জুবিনৰ মানে সেইটো বহুত ডাঙৰ এটা ফেজ পাৰ হৈছে। আৰু সেইখিনি সময়ত সকলোৱে বিচাৰিলে যে মই সোনকালে তেওঁলোকৰ ঘৰলৈ আহিলেহে মানে চিটুৱেশ্যনটো হয়তো কণ্ট্ৰল হ'ব বা জুবিনক তেতিয়া অলপ নৰ্মেল অৱস্থালৈ আনিব পৰা যাব। জুবিনৰ প্ৰেৰণা হ'বলৈ চেষ্টা কৰিছোঁ, তেওঁৰ শক্তি হ'বলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া আমাৰ ঝিরি ঝিরি সপোন নামি আহে আজি চকুতে মোৰ সপোন সপোন যেন আজি মোৰে ভাল পোৱাবোৰ ঝিৰি ঝিৰি সপোন নামি আহে আজি চকুতে মোৰ। অলপ হুলস্থুলীয়া গান এটা গাওঁ। Let's rock. অলপ খাই ল'লে ভাল আছিল ন? ধৰি লং লাগি যায় ক'ব লাগিব লগত লাগি যায় এই গোটেই গানটো মজাটো সেইটো। মহি লং কেলা লাগি যায় এইবিলাক কলকিয়েল বিহুটো। এইটো বেয়া শব্দটো চলাই একো নাই। মহি লং ধৰি লং আনি লং চুহি লং 2, 3, 1, 2, 3, 4.
তোলে সোণাৰু হালধীয়া হালধীয়া চুই লং লাগি যায় ভোলা নদী তৰা ধুনীয়া মোহনীয়া ধৰি লং লাগি যায় বগাব নোৱাৰো কাণত নাচি তৰা পৰি লং লাগি যায় তুমি থাকা বাপেৰ ঘৰত নাচি তৰা আনি লং লাগি যায় তোমাক নেপাং লাগিলে ভাবিলে অ' জুবুলীয়া জুবুলি আহা অঁ সহস্ৰ প্ৰণাম দিছোঁ আহা আহিলে চুলিখিনি ফুলাই মানে একদম তাৰ মানুহজনী ফুলিছে চুলিখিনি ফুলিছে কি খাইছে ভগৱান জানে বোলে हेलो 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 বহুত দিন পিছত গাব মোৰ লগত हेलो তাৰ 12 বছৰ গালে মোৰ লগত नमस्कार ওই আসি নায়াং মানে হল বুকুরে মরা ওই লুহিতা দি তুমি তুমি যদি বুঝি পোৱা মোৰ হেছে নাইতি হাত চাপৰি অকণমান জোৰে বাজিলে ভাল লাগিব একেলগে ওই আসি নায়াং মানে কি ও মৰমী আসি নায়াং মানে হল বুকুরে মরম তুমি যদি বুঝি পোৱা মোৰ হেছে নাইতি আসি নায়াং মানে হল বুকুরে মরম তুমি যদি বুঝি পোৱা মোৰ হেছে নাইতি ওই আইপে মেলাম মানে কি ও মৰমী আইপমনাম মানে হল তোমাকে ভাল পাওঁ লুইতে দিও যায় মই তোমালৈ যাওঁ আইপমনাম মানে হল তোমাকে ভাল পাওঁ লুইতে দিও যায় মই তোমালৈ যাওঁ Thank you and good night. Love you. কোনেনো জানে কাৰ কেতিয়া মন পিছলিব কাক ভাল লাগিব কাৰ পৰশত মোৰ হিয়া তৰা তিৰবিৰালে যোনে কথা ক'লে কোনেনো জানে কাৰ পৰশত মোৰ হিয়া তৰা তিৰবিৰালে যোনে কথা ক'লে কোনেনো জানে গাগৰি কঁকালত ৰ'দালি দুগালত মৰু মৰু লাগে তোমাৰে ৰূপত লাহৰি লাহৰি এটি খোজত উঠিছে ঢৌ মোৰ মনৰে বনত পানী অনা ঘাটলে নাযাবা দে অকলে চল পালে কোনোবাই লৈ যাব ধৰি লৈ যাব ধৰি লৈ যাব বুজিবলৈ কিবা বাকী আছে জানো
জীয়াই থাকোতে মই এতিয়া সতিনীৰ মুখো চাব লাগিব। কিনো চালে বেয়া কোবোৱা কথাখিনি কৈ আছে তুমি কিনো হৈছে তোমাৰ হা এইটো কি কি এইটো এইটো কিবা এটা দাগ চাউল মাৰি এনেকে ঘঁহি দিবা এনেকে পচাতকৈ গুচি যাব ধুই দিবা কথা কৈছে চোৱা মই এতিয়া পাপ পুচিবলৈহে আছো। নমস্কাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত বেয়া খবৰ। সকলোৱে এই খবৰটো পাই নিশ্চয় কান্দিব। সাৰ্থক জুবিন গাৰ্গ আৰু নাই। হয়, আপুনি ঠিকে শুনিছে। বাতৰি পৰিৱেশন কৰি থাকোঁতে অত্যন্ত কষ্ট হৈছে এই কথাষাৰ ক'বলৈ। সাৰ্থক জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। এই মুহূৰ্তত জনাই আছো এটা অতি দুখৰ খবৰ। জাতিৰ নয়নৰ মণি জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। অন্ধ আকাশ ক্ৰুদ্ধ বতাহ ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক অন্ধ মনৰ বন্ধ কোঠা হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখো দিশহাৰা হৈ ৰয় দিশে দিশে চলে মাথো মৃত্যুৰ মৃত্যু এতিয়া সহজ চকু মেলা সাৰ পোৱা মোৰে চোৱা আকৌ এবাৰ কথা কোৱা মোক লোৱা সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছো ছিংগাপুৰত কোন সেইকেইটা তাত নাই নহয় মই এতিয়া খাৰগুলি কাহিলীৰ পৰা কতোৱে নাই মই এতিয়া সোণাপুৰ মাথো সোণাপুৰে মোৰ শেষ ঘৰ শেষ মঞ্চ এতিয়াৰ পৰা গান নাগাওঁ আৰু মই মাথো শুনিম স্পেচিয়েলি মই নাইট ছুপাৰ কেইখনক কৈছো উজনিলৈ অহা যোৱা কৰোতে সোণাপুৰৰ এই ঠাইখিনিতে মায়াবিনীটো ডাঙৰ কৰিব যাবি ৰৈ থাকিম উজাগৰি ৰাতিৰ বুকুত মই আগতেও কৈছিলো আৰু এতিয়াও কৈছো মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই সৰু সজাত দেখুৱাই দিলো কোন হনে তাত ব্ৰাহ্মণ কলিতা আলী ৰহমান ডেকা বড়ো ৰাভা পূজাৰী আৰু এইটো কি কয় নমাজ পঢ়াই যে মৌলবীও আহিছে সৰু সজালৈ আই লাভ পিপল আই লাভ মেন সেইবাবে মুখ্যমন্ত্ৰী হিমন্ত দাকো কৈছো মই বিৰোধী দলকো কৈছো লুৰি নকিল সকলোকে কৈছো পলিটিক্স নকৰিবা বন্ধু মই সৰু সজাই মানুহৰ অসমখন বিচাৰিছিলো চাই থাকিম সোণাপুৰৰ পৰা খেলি মেলি হলে কষ্ট পাম উভতিও আহিব নোৱাৰিম যোৰহাটৰ মানুহখিনিয়ে কষ্ট পাইছে বুলি শুনিছো মোৰো যাবৰ মন আছিল প্ৰিয় ঠাই দেউতাৰ ঠাই উপায় নাই পলম হলে শৰীৰটোৱে কষ্ট পায় বাকী গৰিমা আৰু দেউতাই গুৱাহাটীতে থকাটো বিচাৰিলে একো নাই গুৱাহাটীলৈ আহিলে মাত দি যাব সোণাপুৰতে থাকিম আৰু এটা কথা যোৰহাটত প্ৰতিমূৰ্তি এটা হ'ব বুলি শুনিছো গুচি যাম কেতিয়াবা কেণ্টা কাকো খাতিৰ নকৰো মায়াবিনী ৰাতি ধুমুহাৰ খতে মাজুলীবাসীয়ে দুখ নকৰিব দেই মনত পৰিলে গাই দিব মাজুলীৰ এজনী ছোৱালী নিমাতী ঘাটলৈ যাব নোৱাৰিম আৰু একো নাই মোক প্ৰতিটো বসন্ততে পাব অসমবাসীয়ে শৰতত গাইছো বহাগত গাইছো ৰদত গাইছো বৰষুণত গাইছো দুখৰ গান সুখৰ গান শিশু মুক্তি মায়া অনামিকা মাথো নতুন গান গাব নোৱাৰিম বন্ধ হৈ থাকিল চেলা সকলো এতিয়াৰ পৰা আৰু শুনিম শেষ মঞ্চখনৰ পৰা সোণাপুৰেৰে পাৰ হৈ গলে গাই যাব কেতিয়াবা ধুমুহাৰ খতে মাজতে সাঁথৰ এটা কওঁ ছিংগাপুৰত মই অন্তদাই কোৱা মতে নৰ্থ ইষ্ট ফেষ্টিভেল আছিল মই আগতেও কৈছো সাগৰ মোৰ প্ৰিয় সিদ্ধাৰ্থ শেখৰ মই একেলগে সাগৰ গলো পিছত গম পালো খেন্থা মই মৰি থাকিলো বোলে বাকী নাজানো ক'ত কি হল শেখৰো নাই সিদ্ধাৰ্থো নাই
অকলে অকলে কফিন এটাত দিল্লী হৈ সৰু সজাই পালোঁ। বাট আই লাইক পিচ। মই শান্তি বিচাৰোঁ। বৰ কম সময় পালোঁ। মন আছিল কিবা এটা কৰিবলৈ। উশাহটোৱে বন্ধ হৈ থাকিল সাগৰত। বাকী মোৰ দুখৰ মানুহজনী চিনি পাই নাই আপোনালোকে? য়েছ, গৰিমাৰ কথাকে কৈছোঁ। মই নাথাকিলেও তাইৰ আৰু দেউতাৰ খবৰ ল'ব আপোনালোকে। মই নাথাকিলেও বিহু হ'ব লাগিব অসমত। চিধা কথা। আকৌ কৈছোঁ মই সোণাপুৰতে থাকিম এতিয়া। মোৰ সমাধিৰ ওচৰতে গ'লে গাই যাব সকলোৱে মায়াবিনী ৰাতিৰ বুক। রাতির বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজাৰৰ দান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুক্ত, মই কাঞ্চনজংঘা।